চৰাইদেউৰ লংপটীয়াত ছেটিং গোটৰ ঋণৰ কিস্তিৰ ধন বিচাৰি যোৱা কৰ্মচাৰীক চোকাদাৰে নিৰ্মম প্ৰহাৰ, সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। ছেটিং গোটৰ ঋণৰ কিস্তিৰ ধন বিচাৰি যোৱা কৰ্মচাৰীক চোকাদাৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে। দাৰ ঘাপ মৰাত থিতাতে ঢলি পৰে মাইক্ৰ' ফাইনেন্সৰ ঋণ দিয়া ছেটিং গোটৰ কৰ্মচাৰীজন। ছেটিং গোটৰ কৰ্মচাৰীজনৰ নাম অম্লান চেতিয়া। চেতিয়াক অতি সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনা অনুসৰি চৰাইদেউ জিলাৰ সোণাৰীৰ ছেটিং গোট নামৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ দিয়া প্ৰতিষ্ঠানৰ কৰ্মচাৰী 3জন সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত লংপটীয়া অঞ্চলৰ পবিত্ৰ গগৈৰ ঘৰলৈ মাইক্ৰ' ফাইনেন্সৰ ঋণৰ ধন আনিবলৈ যোৱাত এই ঘটনা সংঘটিত হয়। এই ঘটনা সংঘটিত হোৱাৰ পাছতে অম্লান চেতিয়াক অতি সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে এই নিৰ্মম প্ৰহাৰ কৰ্মচাৰী চেতিয়াৰ ওপৰত কোনে আৰু কিয় এনেদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আচ্ছা, ঘটনাটো কি ধৰণে হৈছিল আৰু আপোনাক কি কোম্পানীত কৰে? আমি ছেটিং ক্ৰেডিট কেয়াৰ এমপ্লয়ী হয়। আৰু আপোনালোকৰ আজি ঘটনাটো কেনেধৰণে হ'ল? আমি কালেকশ্যন কৰিবলৈ গৈছিলোঁ, তেওঁ পইচা দিম বুলি কৈছিলে। পইচা দিবলৈ যাওঁতে হঠাতে অট'কেইটা আক্ৰমণ কৰিলে আমাৰ সতীৰ্থ অম্লানজ্যোতি চেতিয়া আৰু লম্বিত পাত্ৰ। আচ্ছা, তেওঁ ঘৰ ক'ত আছিলে? তেওঁৰ ঘৰ লংপটীয়া মিৰিপথ খাট। তেওঁৰ নামটো কি? পবিত্ৰ গগৈ। আপোনালোকৰ এইটো কিমান সময় বা কিমান সময়লৈকে আপোনালোকে গৈছিলে তালৈ? কিমান সময়ত গৈছিলে আপোনালোকে? 10টামান বজা হ'ব। 10টা ন? মামনি গগৈ বাইদেউ ঘৰত আমাৰ ফিল্ড ষ্টাফ দিনত গৈছিলে কালেকশ্যন, তেতিয়া দিনত দিব নোৱাৰি সন্ধিয়া সময়ত মাতিছিলে। যাওঁতে অকণমান দেৰি হ'ল বাইকখন বেয়া হোৱাৰ কাৰণে। তাৰপিছত গৈ পাইছে, বাইদেউক মাতিছেহে। তাৰপিছত অম্লান চেতিয়া নামৰ আমাৰ ষ্টাফ এজন আছে, ডাইৰেক্ট ঘপিয়াই দিছে। সেইটো এতিয়া সিহঁতি কোৱা মতে, মইতো তাত স্পষ্টত নাছিলোঁ, সিহঁতি কোৱা মতে মানে আপোনাৰ মানুহজনে ঘপিয়াইছে। হয়। তাৰপিছত আমি খবৰ পাইছোঁ, মেডিকেল নিছোঁ, বাকী সোণাৰী থানাত গৈ যোগাযোগ কৰিছোঁ, বাকী ছাৰহঁতৰ লগত গৈ তাত গৈছোঁ, মানুহ নাই। কালি আপোনাৰ বিভূতি কলিতা, লম্বিত পাত্ৰ, অম্লান চেতিয়া। হয়। আপোনাৰ অম্লান চেতিয়া অকণ বেছি আহত হৈছে আৰু লম্বিত পাত্ৰ অকণমান লাগিছে। ডিব্ৰুগড় লৈছে। হয়, ডিব্ৰুগড়ত ভৰ্তি হৈ আছে। কেছ দিছোঁ। হয়, এজাহাৰ দিয়া হৈছে। 65,000 নিয়মাইকে ঘূৰাই। হয়। কালি মানে এতিয়া দিনত এতিয়া ফিল্ড ষ্টাফজনে কোৱা মতে এতিয়া মেনেজাৰ ছাৰেহে গম পাব। আপোনাৰ কালেকশ্যনটো অকণ লেট হৈছিলে, তো গধূলিকৈ কথা আলোচনা হ'ল যে আমাৰতো ৰেগুলাৰ কালেকশ্যন থাকে, যোনদিনাখন EMI থাকে EMIত দিব লাগে, সেইমতে গধূলি দিম বুলি কৈছিলে। সেইটোৱে মই জনাত। হয়, কথা তৰ্কাতৰ্কি একো হোৱা নাই, ডাইৰেক্ট। হয়, মানে আপোনাৰ লম্বিত পাত্ৰই তুলি লৈ আহিছে, তাৰপিছত ফোন কৰিছে, আমি ডাইৰেক্ট SMলৈ গৈছোঁ আৰু তাৰপিছত তাত কৰিছে, লগালগ ডিব্ৰুগড়লৈ ৰেফাৰ কৰিছে। তাৰপিছত আমি থানালৈ আহিলোঁ। তাত থানাৰ পৰা লম্বিত পাত্ৰ অকণমান আহত হৈছিলে, তাক লৈ আমি তজাপুখুৰী মেডিকেললৈ গ'লোঁ। তাৰপিছত থানাত আকৌ গ'লোঁ, এজাহাৰ দিয়া হৈছে। চাহ পোৱা নাই। হাপিকটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।